নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈছোঁ ITI ট্ৰেডবিলাক কি আছে, কোন ITIত কি ট্ৰেড আছে, কি ট্ৰেড পঢ়িবলৈ আপোনালোকে অৰ্হতা কিমান লাগিব সেই বিষয়ে আপোনালোকক আজি জনাই দিম। আপোনালোকে তাৰ পৰা এটা অনুমান কৰি ল'ব পাৰিব, আপোনালোকৰ উপকাৰ হ'ব বুলি ভাবিছোঁ। সেয়ে যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওঁ। এখন হৈছে কোৱালিফিকেশ্যন আৰু ডিউৰেশ্যন, ক'ত কিমান সময় লাগিব পঢ়িবলৈ। সেয়া ষ্টেন'গ্ৰাফি এণ্ড ছেক্ৰেটাৰিয়েল এছিষ্টেণ্ট, ইংলিছ, ফেশ্বন ডিজাইন, টেকন'লজি, ডেস্কটপ এইখিনি আছে। ডেস্কটপ পাব্লিছিং, DTP অপাৰেটৰ, মাল্টিমেডিয়া এনিমেশ্যন এণ্ড স্পেচিয়েল ইফেক্ট, ডিজিটেল ফটোগ্ৰাফাৰ, অটোবডি পেইণ্টিং, ছেক্ৰেটাৰিয়েল প্ৰেক্টিছ, ইংলিছ, কছমেটলজি, ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট, ফায়াৰ টেকন'লজি, ইণ্ডাষ্ট্ৰিয়েল ছেফটি মেনেজমেণ্ট। এইখিনিৰ কাৰণে সময় দিছে এবছৰৰ কোৰ্চ এইটো, আৰু মেট্ৰিক পাছ কৰা হ'ব লাগিব। কম্পিউটাৰ অপাৰেটৰ, প্ৰগ্ৰেমিং এণ্ড এছিষ্টেণ্ট, যিটো কপা বুলি কৈছে, এইটো বহুতৰ মাজত প্ৰচলিত, এবছৰীয়া কোৰ্চ আৰু মেট্ৰিক পাছ কৰা হ'ব লাগিব। BLTT, বড়ো লেংগুৱেজ ট্ৰেন্সক্ৰিপশ্যন ট্ৰেড, ছমহীয়া এইটো মেট্ৰিক পাছ হ'ব লাগিব। ডিজেল মেকানিক, পাম্প অপাৰেটৰ কাম মেকানিক, প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ, মেকানিক, ট্ৰেক্টৰ মেকানিক, অটোবডি ৰিপেয়াৰ, ছ'লাৰ টেকনিচিয়ান, এইখিনিৰ কাৰণেও এবছৰ সময় দিছে, এবছৰীয়া কোৰ্চ এইটো, আৰু মেট্ৰিক পাছ কৰা হ'ব লাগিব। COE ছেক্টৰ, BBBT মডুলছ, প্লাষ্টিক প্ৰচেছিং ছেক্টৰ, ফেব্ৰিকেশ্যন, ফিটিং এণ্ড ৱেল্ডিং ছেক্টৰ, কনষ্ট্ৰাকশ্যন, উড ৱৰ্কিং ছেক্টৰ, ইনফৰমেশ্যন টেকন'লজি ছেক্টৰ, এয়া এবছৰীয়া কোৰ্চ আৰু মেট্ৰিক পাছ কৰা হ'ব লাগিব। পেইণ্টাৰ, 2 বছৰীয়া কোৰ্চ, মেট্ৰিক পাছ কৰা হ'ব লাগিব। মেকানিক, এগ্ৰিকালচাৰ মেচিনাৰী, 2 বছৰীয়া, মেট্ৰিক পাছ কৰা হ'ব লাগিব। ঠিক সেইদৰে মই বাকীকেইটা কৈ গৈছোঁ। টোটেল 10টা বিভাগত ভাগ কৰিছে, 2টা 8 পাছৰো আছে, গতিকে 8 পাছৰখিনিৰ কাৰণেও মই জনাই দিব খুজিছোঁ কি 8 পাছৰ কাৰণে আছে। আৰু পেইণ্টাৰ যিটো আছে সেইটো ক'লোৱে, এগ্ৰিকালচাৰ মেচিনাৰী ক'লোৱে, ছইল টেষ্টিং এণ্ড ক্ৰপ টেকনিচিয়ান এবছৰ, এইটো 10 পাছ হ'ব লাগিব। এতিয়া সকলোৰে যিকেইটা ল'বলৈ বিচাৰি থাকে বেছিকৈ, সেয়া হৈছে ইলেক্ট্ৰিচিয়ান, মটৰ ভেহিকল মেকানিক, ড্ৰাফ্টমেন চিভিল, ড্ৰাফ্টমেন মেকানিকেল, ফিটাৰ, মেচিন টাৰ্নাৰ, ছাৰ্ভেয়াৰ, ইলেক্ট্ৰনিক্স মেকানিক, ইনষ্ট্ৰুমেণ্ট মেকানিক, ৰেফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যনাৰ টেকনিচিয়ান, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি ছিষ্টেম মেইনটেনেন্স মেকানিক, কেমিকেল প্লাণ্ট, এইকেইটাৰ কাৰণে 2 বছৰ আৰু মেট্ৰিক পাছ কৰা হ'ব লাগিব, আৰু মেথছ আৰু ছায়েন্স এই দুটা থাকিব লাগিব। ঠিক আছে। এতিয়া ৱায়াৰমেন, যিটো 2 বছৰীয়া কোৰ্চ, 8 পাছ হ'ব লাগিব। ৱেল্ডাৰ, প্লাম্বাৰ, ড্ৰেছ মেকিং, ছেভিং টেকন'লজি, ছাৰফেচ অৰ্নামেণ্টেশ্যন টেকনিক, যিটো এম্ব্ৰইডাৰী, সেইটো এবছৰীয়া, 8 পাছ হ'ব লাগিব। এইকেইটা হৈছে কোৱালিফিকেশ্যন ট্ৰেড আৰু তেওঁলোকৰ কাৰণে পঢ়িবলৈ লগা সময়। এতিয়া কোন ITIত কি ট্ৰেড আছে। এতিয়া গুৱাহাটীত এইখিনি আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি ল'ব পাৰে। গুৱাহাটীত আছে ফিটাৰ, মটৰ মেকানিক, মেচিনিষ্ট, টাৰ্নাৰ, ডিজেল মেকানিক, ৱেল্ডাৰ, ষ্টেন'গ্ৰাফাৰ, এইখিনি আছে। যোৰহাটতো তেনেদৰে ষ্টেন'গ্ৰাফাৰ, ফিটাৰ, ইলেক্ট্ৰিচিয়ান, টাৰ্নাৰ, মটৰ মেকানিক, ডিজেল মেকানিক, ৱেল্ডাৰ, কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট, এইকেইটা আছে। নগাঁৱতো আছে সেইদৰে ৱেল্ডাৰ, ফিটাৰ, টাৰ্নাৰ এনেকৈ আছে। তেজপুৰ, বৰপেটা, গোৱালপাৰা 2টা আছে, ৱেল্ডাৰ আৰু কছমেটলজি। গড়গাঁৱত আছে ডিজেল মেকানিক, ৱেল্ডাৰ, কপা, ইলেক্ট্ৰনিক মেকানিক, মটৰ ভেহিকল মেকানিক, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, এইখিনি আছে। সকলোতে কম বেছি পৰিমাণে আছে। মেইন গুৱাহাটী, নগাঁও, যোৰহাট, এইকেইটাত টেটছৰ সংখ্যা সৰহকৈ আছে। চাউথ চালমান মাত্ৰ এটাহে আছে, দেখিছে আপোনালোকে। কৰিমগঞ্জতো এটাই আছে, ডিফুত আছে এইকেইটা।
বঙাইগাঁৱতো আছে কেইটামান। আপোনালোকে ট্ৰেডকেইটা যেতিয়া চিলেক্ট কৰিব তেতিয়া আপোনালোকে ভালদৰে চিলেক্ট কৰি ল'ব আৰু এইখিনি চাই ল'ব। ইউটিউবত ট্ৰেডসকলৰ বিষয়ে আৰু বহুতো ভিডিঅ' আছে, কোনটোত পঢ়িলে ভাল কি কথা। আৰু ওমেন ITI আছে চাগে, এইকেইটা W লিখাকেইটা ভালদৰে মই এইটো নাজানো। তিনিচুকীয়া W বুলি আছে, যিটো ওমেন হ'ব লাগে। আৰু মাজবাট W বুলি আছে, এটা গুৱাহাটীতো আছে W, মানে গুৱাহাটী ওমেন ITI খুব সম্ভৱ। খৰগাঁৱতো এইকেইটা আছে, দেখিছে আপোনালোকে। শ্ৰীকণাতো আছে, ড্ৰাফটমেন, ৱেল্ডাৰ, মেকানিক, ডিজেল মেকানিক, ছুইং টেকন'লজি, ষ্টেন'গ্ৰাফাৰ এণ্ড ছেক্ৰেটাৰিয়েল এছিষ্টেণ্ট ইংলিছ, ছাৰ্ফেচ অৰ্নামেণ্টেশ্যন টেকনিক, যিটো এম্ব্ৰইডাৰী, এইকেইটা আছে। ফিটিং এণ্ড ৱেল্ডিং আছে, এইটো ভাল, অইল এজেঞ্চিত ওলাই থাকে পোষ্ট। গতিকে অসমত প্ৰায় এতিয়ালৈকে 26খন ITI আছে, গভৰ্ণমেণ্ট ITI। 26খন ITIত কেইবাটাও পোষ্ট, বহুত সংখ্যক পোষ্ট আছে, যিসকলে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। মই মাত্ৰ আজি এই ভিডিঅ'টোত আপোনালোকক থুলমূল আভাস দিলোঁ, কোনকেইটা ট্ৰেডৰ কাৰণে কিমান দিন পঢ়িব লাগিব, কি কি কোৱালিফিকেশ্যন লাগে, আৰু কোন ITIত কিমানকৈ ট্ৰেডছ আছে। আৰু ছিট এভেইলেবিলিটিৰ ওপৰত কোনো ধৰণৰ একো মই ন'টিফিকেশ্যন বা একো ধৰণৰ PDF পোৱা নাই। যদি পাওঁ মই আপোনালোকক দেখুৱাই দিম যে কোন ITIত কিমানটা ছিট আছে, কোনটো ট্ৰেডত, সেইও মই জনাবলৈ আপোনালোকক চেষ্টা কৰিম। শিলচৰটো এটা আছে W, মানে এইটো ওমেন চাগে। শিলচৰটো দেখিবলৈ পোৱা গৈছে। মৰিগাঁৱতো আছে, কপাতো বহুতে সৈতে থাকে, কপাই মৰিগাঁৱতো আছে। মাজুলীতো কপা আছে, যোৰহাটতো আছে, কোকৰাঝাৰতো আছে, আপোনালোকে লৈ ল'ব পাৰে। ডিব্ৰুগড়ত যিটো সুধি থাকে যে কপা আছেনে নাই, ডিব্ৰুগড়ত কপাটো নাই দেই, ইয়াত পোৱা নাই মই। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো ভাল পাইছে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।